ৰিয়ান পৰাগৰ ফ্লপ শ্ব' কণ্টিনিউ মানে যেতিয়াই ৰাজস্থানৰ খেল হয় আমি আশা কৰি থাকোঁ যে ৰিয়ান পৰাগে ভাল পাৰফৰ্মেঞ্চ কৰিব, ভাল খেলিব। এটা আশা কৰি থাকোঁ যে ৰাজস্থানৰ হৈ ৰিয়ান পৰাগে কেপ্টেঞ্চি অলৰেডি পাই গৈছে আৰু যদি বেটে বলে দুয়োটাৰ ফালৰ পৰা পাৰফৰ্মেঞ্চ ভাল দিয়ে হয়তো ইণ্ডিয়া টীমত আকৌ এবাৰ অহাৰ সুযোগ পাব। কিন্তু সেই আমাৰ যিটো আশা একচেপ্ট কৰি থাকোঁ ৰিয়ান পৰাগৰ পৰা, সেইটো তেওঁ একেবাৰে কৰিব পৰা নাই এইবছৰ। আগৰ দুটা বছৰ বাৰু ভাল পাৰফৰ্মেঞ্চেই কৰিছিলে, তাৰ আগৰ বাৰু 300+ ৰান কৰিছিলে, তাৰ আগৰ বাৰু 500 ৰান প্লাছ কৰিছিলে। কিন্তু এইবাৰতো একেবাৰে তেওঁ ডাবল ডিজিটতো তেওঁ সোমাবলৈ দুবাৰহে পাৰিছে। 5-6খন মেচ তেওঁ বেটিং কৰিলে। আকৌ যদি ইণ্ডিয়া টীমত তেওঁ খেলিবলৈ হয় তেতিয়াহ'লে IPLত ভাল পাৰফৰ্মেঞ্চ কৰাটো খুবেই প্ৰয়োজন, কাৰণ ইণ্ডিয়া টীমত চান্স পোৱাটো বহুতেই কঠিন। বৰ্তমান সময়ত বহুত কম্পিটিশ্যন হৈ গৈছে, মানে এটা পোষ্টৰ কাৰণে 4-5জন খেলুৱৈ মানে থাকে। সেইকাৰণে ইণ্ডিয়া টীমত আকৌ স্থান লাভ কৰিবলৈ হ'লে বিশেষকৈ IPL আৰু ঘৰুৱা যি টুৰ্ণামেণ্টবোৰ সেইবোৰ ভাল খেলিবই লাগিব। সেইটো কাৰণে ৰিয়ান পৰাগে 2024ত ভাল পাৰফৰ্মেঞ্চ কৰিছিলে IPLত, তাৰ কাৰণে ইণ্ডিয়া খেলি গ'ল। ইণ্ডিয়াৰ হৈ তেওঁ T20 খেলিলে আৰু 1 ডেও খেলিলে, কিন্তু তাৰপিছতে যি ড্ৰপ হ'ল তাৰপিছত তেনেকৈ আকৌ সুবিধা পোৱা নাই। সেই কৈছোঁ এইবছৰ যদি তেওঁ অন্ততঃ ভাল পাৰফৰ্মেঞ্চ কৰে আগন্তুক দিনত তেওঁ ইণ্ডিয়া হৈ খেলা আকৌ সুযোগ পাব। আৰু যিকেইখন খেল আছে ৰাজস্থানৰ, বৰ্তমান 6খন খেল হ'ল আৰু 8খন খেল আছে। 8খন খেলত তেওঁ বেটে বলে আৰু কেপ্টেঞ্চি হৈ তেওঁ ভাল পাৰফৰ্মেঞ্চ কৰক আৰু ৰাজস্থানক দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন কৰাওক তেওঁৰ নেতৃত্বতে। সেইটোৱে আশা কৰিছোঁ। ৰিয়ান পৰাগে ভাল খেলিলে আমাৰেই ভাল লাগিব, কাৰণ অসম সন্তান, অসমৰ হৈ কেপ্টেঞ্চি বৰ্তমান কোনো এজনে কৰিব পৰা নাই। আগতে বাৰু আবু নিছমে খেলিছিলে মুম্বাইৰ হৈ IPLত, বা মুম্বাইৰ হৈ বা অন্য দলৰ হৈ তেওঁ খেলিছিলে, কিন্তু ৰিয়ান পৰাগৰ দৰে সুবিধা পোৱা নাছিলে। ৰিয়ান পৰাগে বহুখিনি সুবিধা পাইছে, এজন ভাল খেলুৱৈও বাৰু ৰিয়ান পৰাগ। সেই আশা কৰিছোঁ তেওঁৰ পৰা বেটে বলে ফিল্ডিং আৰু কেপ্টেঞ্চিৰ ফালৰ পৰা খুব ভাল প্ৰদৰ্শন আহক আৰু ৰাজস্থানক জিকাওক। ক্ৰিকেটৰ নতুন নতুন খবৰ পাই থাকিবলৈ মোৰ পেজটো প্লিজ ফ'ল' কৰি ল'ব। ধন্যবাদ। ৰিয়ান পৰাগৰ ফ্লপ শ্ব' কণ্টিনিউ মানে যেতিয়াই ৰাজস্থানৰ খেল হয় আমি আশা কৰি থাকোঁ যে ৰিয়ান পৰাগে ভাল পাৰফৰ্মেঞ্চ কৰিব, ভাল খেলিব। এটা আশা কৰি থাকোঁ যে ৰাজস্থানৰ হৈ ৰিয়ান পৰাগে কেপ্টেঞ্চি অলৰেডি পাই গৈছে আৰু যদি বেটে বলে দুয়োটাৰ ফালৰ পৰা পাৰফৰ্মেঞ্চ ভাল দিয়ে হয়তো ইণ্ডিয়া টীমত আকৌ এবাৰ অহাৰ সুযোগ পাব। কিন্তু সেই আমাৰ যিটো আশা একচেপ্ট কৰি থাকোঁ ৰিয়ান পৰাগৰ পৰা, সেইটো তেওঁ একেবাৰে কৰিব পৰা নাই এইবছৰ। আগৰ দুটা বছৰ বাৰু ভাল পাৰফৰ্মেঞ্চেই কৰিছিলে, তাৰ আগৰ বাৰু 300+ ৰান কৰিছিলে, তাৰ আগৰ বাৰু 500 ৰান প্লাছ কৰিছিলে। কিন্তু এইবাৰতো একেবাৰে তেওঁ ডাবল ডিজিটতো তেওঁ সোমাবলৈ দুবাৰহে পাৰিছে। 5-6খন মেচ তেওঁ বেটিং কৰিলে। আকৌ যদি ইণ্ডিয়া টীমত তেওঁ খেলিবলৈ হয় তেতিয়াহ'লে IPLত ভাল পাৰফৰ্মেঞ্চ কৰাটো খুবেই প্ৰয়োজন, কাৰণ ইণ্ডিয়া টীমত চান্স পোৱাটো বহুতেই কঠিন। বৰ্তমান সময়ত বহুত কম্পিটিশ্যন হৈ গৈছে, মানে